এয়া এতিয়া মই ব্ৰেকফাষ্ট খাব লৈছোঁ টিং একদম মোৰ একাডেমীৰ পৰা আহিয়ে ফটাফট কাপোৰ খোলাই নাই একদম ইমান ভোক লাগিছে আৰু মোৰ আজি খুব পৰঠা খাব মন গ'ল চ' মই ফটাফট গৰম পানী কৰি পৰঠা খচি বনালোঁ আৰু চেবিয়ে যোৱা ৰাতি বনাইছিলে পালক পনীৰ তো পালক পনীৰ বনাইছিলে আৰু পনীৰখিনি কিনি অনা হয় অবভিয়াছলি কিনি অনাই হ'ব আৰু মানে এইকাৰণে কৈছোঁ এই পালেংখিনি আকৌ মোৰ নিজৰ টেৰেছত হোৱা পালেং দেই টাবত বহুত হৈছিলে সেইখিনি ঘৰৰ হয় কিনি অনা নহয় তো সেইখিনিৰে চেবিয়ে বনালে আৰু এয়া বগৰী গুড়ত দিয়া বগৰী আৰু পৰঠা এতিয়া আৰু কোনে পায় আৰু খালেই হ'ল আৰু কাৰ লোভ লাগিছে বাৰু কওকচোন পালক পনীৰ আৰু পৰঠা কাৰোবাৰ যদি খাবলৈ মন গৈছে আহি যাওক মোৰ ঘৰলৈ মস্তি একদম মজা হৈছে আৰু ৱাও আৰু পনীৰখিনি পৰঠাৰ লগত খাব আৰু মানে এনেকুৱা মজা হৈছে মজা কেনেকুৱা টেষ্টি হৈছে মাই গড পৰঠাকেইখনো ইমান কোমলকৈ বনাইছোঁ ভাষা নাই ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে মই মজা লাগিছে মোৰ কি জানেনে মই যদি কামৰ পৰা আহি চবতকৈ প্ৰথম ব্ৰেকফাষ্টটো যদি মই ভাল নাপাওঁ বা নাথাকে মই একদম পগলা হৈ যাওঁ মই খোৱাৰ পিছতহে বাকী কাম কৰোঁ আৰু ফাৰ্ষ্ট মোৰ ব্ৰেকফাষ্ট ভালকৈ লাগিবই লাগিলে দুপৰীয়া ভাত নালাগে ৰাতিৰ ভাত নালাগে